আহিছে 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 নিৰ্বাচন সকলোৱে সাজু হওক অসমৰ জনগণ জয় আই অসম জয় শ্ৰীৰাম কোনটো বুলি আপুনি চিঞৰিব জয় আই অসম বুলি চিঞৰিব নে জয় শ্ৰীৰাম বুলি চিঞৰিব 2024ত সিদ্ধান্ত হ'ব গতিকে তাৰে সেই সুযোগ এটা দিন আমাৰ অসমৰ জনতাই পাইছে আৰু সেই সুযোগটো অসমৰ জনতাই যদি হেৰাই পেলায় গতিকে অসমৰ জনতাই বিবেকেৰে ভোট দিয়াটো জৰুৰী বৰ্তমান সময়ত আমি জয় আই অসম কম নে জয় শ্ৰীৰাম কম জয় শ্ৰীৰাম বুলি ক'বও যদি লাগে তেনেহ'লে ভোট দিয়ক আৰু জয় আই অসম বুলি ক'লেও ভোট দিয়ক গতিকে জয় আই অসম বুলি ক'বলৈ হ'লে কাক ভোট দিব লাগে সেইটো অসমৰ জনতাই জানে বা জয় শ্ৰীৰাম বুলি ক'বলৈ হ'লেও কাক ভোট দিব লাগে সেইটো অসমৰ জনতাই জানে আজি চাহ জনগোষ্ঠীয়ে হুংকাৰ দিছে অসম বিজেপিৰ দাদাগিৰি নচলিব আমি জয় আই অসম বুলি চিঞৰিব লাগিব জয় আই অসম বুলি হয়তো আমি ক'ব নোৱাৰিম 2024ৰ পিছত জয় শ্ৰীৰাম ক'ব লাগিব গতিকে আমি এজন এনেকুৱা সাংসদ পঠাম যিয়ে সিংহৰ দৰে গুজৰিব পাৰিব গতিকে আমি ক'ব লাগিব জয় আই অসম আমি সেই অসম আমাৰ অসমৰ মাতৃভাষা আমি আমাৰ জাতিটোক হেৰুৱাব কেতিয়াও নিবিচাৰোঁ আমি জয় শ্ৰীৰাম কেতিয়াও নকওঁ আমি ক'ম জয় আই অসম আজি এনেকুৱা এখন টক শ্ব' এনেকুৱা এখন মানে মই এনেকুৱা এটা নিউজ চালোঁ বহুত বেছি ভাল লাগিছে সেই চাহ জনগোষ্ঠীয়ে চিঞৰি উঠিছে বিজেপিৰ দাদাগিৰি নচলিব বিজেপিক দিলে ডাঙৰ আমি জয় শ্ৰীৰাম ক'বলৈ নাযাওঁ আমি জয় আই অসম ক'ম বহুত বেছি ধন্যবাদ সেই চাহ জনগোষ্ঠীয় লোকসকলক বহুত বেছি ভাল পাইছোঁ এতিয়া দেখি আহিছোঁ চাওঁ যোৱাকালি মই এটা নিউজ পাইছোঁ যে ৰূপজ্যোতি কৰ্মী আৰু অজন্তা নেওগে গৈছিল তপন গগৈৰ হকে প্ৰচাৰ চলাবলৈ যেতিয়া প্ৰচাৰ চলাব গৈছিল মিটিং শেষ হোৱাৰ পিছতে একাংশই আগুৰি ধৰিলে ৰূপজ্যোতি কৰ্মীক আৰু তেওঁক কিছুমান প্ৰশ্ন কৰিছে ৰাস্তা ঘাট ঠিক কৰাৰ কথা কৈছে তেতিয়া ৰূপজ্যোতি কৰ্মীয়ে কৈছে মই যাক যিয়ে বিজেপিক ভোট দিব তেওঁলোকৰহে ৰাস্তা ঠিক কৰিম গতিকে বিজেপিক কোনে ভোট দিব এইটো কথা তেওঁ কেনেকৈ জানিব তেতিয়া সেই একাংশ জনতাই তেওঁক খেদিছে পহু খেদা দিছে এতিয়া আমি দেখিবলৈ পাই আহিছোঁ শুনিবলৈ পাই আহিছোঁ যিফালে বিজেপি নেতা যাব সিফালে পহু খেদা দিয়ে অসমৰ জনগণই গতিকে অসমৰ জনগণে এতিয়া জাগি উঠিছে আজি বহুত জনগণক কোৱা শুনিছোঁ ছাত্ৰ নেতাই হওক আছু নেতাই হওক কৈছে যে এইবাৰ মানুহে হেনো ইয়াৰ পৰা ভোট নিদিয়ে ইয়াৰ পৰাহে ভোট দিব কাৰণ মনেৰে ভাল পোৱা ব্যক্তিক ভোট নিদিয়ে বিবেকেৰে চিন্তা কৰি ভোট দিব যিয়ে সাংসদত সিংহৰ দৰে গুজৰিব পাৰিব আজি মই এটা টক শ্ব'ত পাইছিলোঁ এজন ব্যক্তিয়ে কৈছিল বিজেপিৰ নেতা এজনে কৈছিল যে সংসদত হেনো প্ৰশ্ন কৰাৰ মাত্ৰ প্ৰশ্ন থাকে মাত্ৰ 35টাহে প্ৰশ্ন কৰিব পাৰে মই অৱশ্যে এই বিষয়ে নাজানো এই বিষয়ে মোৰ অভিজ্ঞতা নাছিল কিন্তু আজি নিউজটো চাইহে মই যে গম পাইছোঁ কথাটো মাত্ৰ 35টা প্ৰশ্ন কৰিব পাৰে তাৰে 20টা হ'ল বিৰোধী দলে কৰিব পাৰে আৰু 15টা হ'ল শাসকীয় দলৰ অধিকাৰ গতিকে 20টা কৰে বিৰোধী দলে কৰা হৈ গ'ল সংসদত সিংহৰ দৰে গুজৰিব সিংহৰ দৰে কথা ক'ব প্ৰশ্ন কৰিব আৰু 15টা যিহেতুকে শাসকীয় দলৰ প্ৰশ্ন থাকে আৰু সেই 15টা অন্যান্য কৰে কিন্তু তপন গগৈ হেনো কৰিবলৈ সুবিধাই নাপায় সুযোগে নাপায় মানে তেওঁ কোৱা নাই তপন গগৈ সুবিধা কৰাৰ কথা কৈছে যে যেতিয়া 15টাহে মাত্ৰ হাতত থাকে প্ৰশ্ন সেই 15টা অন্যান্য কৰিলে হয়তো কোনোবাই সেইখিনি সময় নাপাব পাৰে সেইখিনি সুবিধা নাপাব পাৰে তেওঁৰ প্ৰশ্ন ভাগত নাহিব পাৰে কিয় নাহে যদি তেওঁ ৰাইজৰ নেতা মই ক'ব বিচাৰোঁ যদি তেওঁ ৰাইজৰ হকে কাম কৰিম বুলি ৰাইজে জয় কৰাইছে ৰাইজে তেওঁক পঠাইছে তেনেহ'লে তেওঁ এটাও যদি প্ৰশ্ন আহে তেনেহ'লে সেইটো তেওঁ ভাগত ল'ব লাগিব সেইটো তেওঁ যুঁজ দি হ'লেও তেওঁ জোৰ কৰি হ'লেও তেওঁ সেই প্ৰশ্নটো কৰিব পৰা সুবিধাকণ পাব লাগে তেওঁ যদি 15টা প্ৰশ্নৰ ভিতৰত এটাও কৰিবলৈ তেওঁ সুবিধা নাপায় তেনেহ'লে তেওঁ কি সাংসদ হ'ল তেনেহ'লে তেওঁক দিল্লীত পঠাই কি লাভ তেওঁ টোপনি মাৰিবহে যাব নেকি গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন মোৰ কিবা ভাল নালাগিল 15টা প্ৰশ্ন থাকে তেওঁলোকৰ শাসকীয় দলৰ কিন্তু 15টাৰ এটাও কৰিবলৈ তেওঁৰ সুবিধা নাথাকে সেই তপন গগৈৰ গতিকে সেনেকুৱা তপন গগৈনো যোৰহাটবাসীয়ে কিয় পঠাব দিয়কচোন নিউজবিলাকত দেখি শুনি মানে ভাল লাগি আছে হাঁহি উঠি আছে কি ক'ব আৰু 15টা কুৱেশ্যন এটাও যদি ভাগত নাপায় তেনেহ'লে সেনেকুৱা সাংসদ এজনক পঠাই কিবা লাভ আছে জানো গতিকে গৌৰৱ গগৈক বিচাৰিছে যোৰহাটবাসীয়ে গৌৰৱ গগৈ জিকাটো খাটাং হৈ পৰিছে একাংশৰ মতে মানে কি 99% জিকাটো খাটাং আৰু সেয়েহে বিজেপি সকলে এতিয়া ভয় খাইছে যে যদি যোৰহাটত জিকে যদি ডিব্ৰুগড়ত জিকে লুৰিণজ্যোতি যদি যোৰহাটত জিকে গৌৰৱ গগৈ তেনেহ'লে আমাৰ অৱস্থা কি হ'ব বিজেপি এতিয়া ভয় খাইছে সেয়েহে ভয় খোৱাৰ বাবে তেওঁলোকে কি কৰিছে বিজেপি কৰ্মীসকলক ঘৰে ঘৰে পঠিয়াইছে নিৰ্বাচনৰ কাৰণে আৰু খালী হাতে পঠোৱা নাই পঠাইছে অৰুণোদয় ফৰ্ম এখন দিছে কোনে পাইছে কোনে পোৱা নাই অৰুণোদয় ফৰ্ম এখন লৈ যোৱা আৰু তেওঁলোকৰ ঘৰে ঘৰে দিবা যাতে অৰুণোদয় হয়তো হয় এনেকৈ প্ৰচাৰ চলাই গৈ আছিল আজি হঠাৎ
এজন হিতাধিকাৰী এগৰাকী মহিলাই পালে সেই মানুহখিনিক বিজেপি কৰ্মীখিনিক যে অৰুণোদয় ফৰ্মলৈ কিয় আহিছে আৰু সেই ভিডিঅ' ক্লিপটো আপোনালোক দেখুৱাম অলপ তৰ্কযুদ্ধ হৈছে আচলতে মহিলাগৰাকী সজাগ আছিল বাবে এইখিনি কথা আমি গম পালোঁ হয়তো আমি গম নাপালোঁ হয় যোৱাকালি গম পাইছোঁ যোৰহাটৰ পৰাও আহিছে তেনেকুৱা খবৰ নিউজত দেখিছোঁ যে বিজেপি কৰ্মীয়ে অৰুণোদয় ফৰ্ম লৈ লৈ ঘৰে ঘৰে গৈছে আজি গম পাইছোঁ যে শিৱসাগৰ তেনেকুৱা হৈছে গতিকে অসমৰ ৰাইজ সজাগ খবৰ হ'ল আৰু আজি যিটো মই নিউজ পালোঁ যে বিজেপি কৰ্মীয়ে অসমীয়া মানুহৰ ঘৰত ভোট বিচাৰি গৈছে আৰু সেই অৰুণোদয় ফৰ্মখন লৈ গৈছে গতিকে হিতাধিকাৰী বা শক্তিশালী মহিলা আছিল কাৰণে সাহসী মহিলা আছিল কাৰণে ভিডিঅ' কৰি পিনে আজি অসমৰ ৰাইজৰ আগত বিলাই দিছে সেইটো কাৰণে বহুত বেছি ভাল লাগিছে গতিকে তেওঁ বিচাৰিছে কিয় বিচাৰি আহে আজি ইমান দিন খবৰ নাই অৰুণোদয় দিবলৈ বুলি আজি কিয় অৰুণোদয় দিম বুলি আহিছে 1200 টকাত কিনিবলৈ আহিছে নেকি 1200 টকাত আমি ব্ৰেইনটো আমি মাথাটো বন্ধ কৰি থ'ব নোৱাৰোঁ কিয় হৈছে আমিও অসমীয়া আপুনি অসমীয়া আজি ইমানেই খা খবৰ নাই অসমীয়া হিচাপে কিন্তু আজি ইলেকশ্যনৰ আগমুহূৰ্তত আপুনি কিয় আহে অৰুণোদয় ফৰ্ম লৈ বহুত তৰ্ক বিতৰ্ক হৈছে আপোনালোকে ভিডিঅ' ক্লিপটো শুনিলে নিজে গম পাব চাই লওক এয়া অৰুণোদয় ফৰ্মৰ কাহিনী এইটো গাইডলাইনৰ মতে পুৰাইছে নে এনেই আপোনালোকে ফৰ্মখন ফিল আপ কৰিছে চৰকাৰে ঘৰে ঘৰে দিছে এতিয়াতো কোৰ্ট অফ কণ্ডাক্ট লাগি আছে এই বস্তুটো এতিয়া তেওঁলোকে কেনেকৈ ডিক্লেয়াৰ কৰিছে চৰকাৰ মানে সিদ্ধান্ত নজনা নহয় এইটো কথা কৈছো চাওক আজি মানুহগৰাকীয়ে অৰুণোদয় নাপায় মই এক্সাম্পল এটা দিছোঁ মানুহগৰাকীক বুৰ্বক বনাবলৈ সময় এইটো উপযুক্ত নি যদি আজি ইয়াত আপোনালোকে ফৰ্মখন ফিল আপ কৰিছে লগালগ তেখেতৰ পাছবুকখন এণ্ট্ৰি হ'ব নহয় এইটো কাৰণে পঠিয়াইছে নামখিনি এতিয়া দিয়াৰ লগে লগে তাৰপিছত অটনা বছৰে তেওঁলোকে নপঠিয়ালে যে এটা সময় আছিলে কোৰ্টৰ 3:30 বজাত কণ্ডাক্ট লগাৰ কাৰণে ৱালফাৰ বৰ্ডত দিয়া বস্তুটো আমাৰ পৰা ৰখাই দিছে যদিহে চৰকাৰী চিল থাকিলেহে তেতিয়া এখন এইটো নহয় চৰকাৰী চিল নাই নহয় ইয়াত চৰকাৰী চিল নাই এখন গাঁৱে ভূঞে প্ৰচাৰ্য কৰা এইটো বস্তু নহয় আচলতে কাক লাগিব এইটো কিবা সংগঠন লাগিব নি নহয় বা অকলে এইটো কোৱা নাই শুনা তোমাৰ মোৰ মাজত আমি প্ৰতিবাদ কৰা নাই আচলতে এইটো কথা কৈছো আমি মানুহ সদায় আশাত ভজি আছো এই ছোৱালীজনীয়ে অৰুণোদয় নাপোৱা আজি আশা এটাত দিছেহি কি এই ফৰ্মখন ফিল আপ কৰি নিছে তাই ভাবিছে মই অৰুণোদয় পাম বিজেপিতে ভোটটো দিব কথাটো বুজিছা মই দিছোহি যে কংগ্ৰেছতে দিব মই পাৰ্টি বুলি নাকওঁ দেই কাৰণ এইটো কৈছো তুমিও অসমীয়া ময়ো অসমীয়া তুমিও নিজৰ জাতি ময়ো নিজৰ জাতি কিন্তু আমাৰ বুৰ্বক নিচিনা মহিলাবিলাকক বুৰ্বক বনাবলৈ আহিলে বেয়া লাগে গতিকে মই এটা কথা কৈছো শুনা তুমিও প্ৰচাৰ চলোৱা আমিও প্ৰচাৰ চলাওঁ শুনিছো চৰকাৰে আহি আছে চৰকাৰে সিদ্ধান্তটো নিজৰ মতে লয় লোকলে কেলে নলয় সেইটো কথা কৈছো নহয় চৰকাৰৰ লগত সোধক মানে এটা কথা নহয় এই ফৰ্মখন আজি ময়ো নাপাওঁ মোৰ নামতে এখন আপুনি কওকচোন অৰুণোদয় ময়ো নাপাওঁ মোৰ নামতো কৰক আপোনালোকে মোৰ নামতো কৰক আপুনি আমাৰ ৱাৰ্ডত যেতিয়া আপোনাৰ ঘৰতো সোমাব নহয় এইটো কোৱা নাই অটনা বছৰে তোমালোকে কেলে নাহে সেইটো চৰকাৰে দিয়া গাইডলাইনটো দিলে আমি তোমালোকক কৰি দিবলৈ দিম গাইডলাইনটো দিয়ে কৰি থাকা অৰুণোদয় চবে পাওক ময়ো পাওঁ তেওঁ পাওক চবে পাওক বিনা ভুৱা প্ৰচাৰ এটা আমি জানো আমি 5 বছৰ কাৰ্যকাল কৰি আহিলো পঞ্চায়তলৈ হওক বা ক'বলৈ হওক বোলে 3000 অৰুণোদয় দিছে ইয়াত এটা কমিং নাম্বাৰ আহে এই কমিং নাম্বাৰটো মতেহে অৰুণোদয় প্ৰচাৰ হয় কিন্তু এইখন ফৰ্ম দিছে এই মানুহখিনিয়ে যদি নাই পোৱা এইখন দিলে মানে পাব এই মানুহখিনিয়ে নাই পোৱা আমি তাত কাগজখন দিম যে এইখিনি মানুহে নাই পোৱা সেই নাপোৱাৰ মতেহে ফৰ্মখিনি আহিব তেতিয়া পাব তেতিয়া মানে সেই মানুহসোপাই অৰুণোদয়টো পাব কিন্তু কেতিয়া পাব চৰকাৰে দিছে যে কোনখিনি মানুহে মই এটা কথা কৈছো শুনা মই এটা কথা কৈছো নিজৰ ভঁৰালটো ডাঙৰ কৰি মানুহ কিছুমানে বুৰ্বক নবনাবা খালি এটা কথা কৈ থৈ যোৱা উচিত বোলে আমাৰ চৰকাৰে কাম কৰি আছে বিজেপিতে ভোটটো দিয়া বুলি তোমালোকে কৈ থৈ যোৱা নিজৰ মই ভোটৰ বিষয়তে নহয় এই বস্তুটো চৰ্চা হৈছে ভোটক লৈ এইটো হৈছে চৰ্চা হৈছে ভোটক লৈ প্ৰায় মানুহে অৰুণোদয় পায়ে তোমালোকে কৰি থাকা এইফালেও কোৱা আমাৰ ঘৰতো কোৱা আমিও নাপাওঁ খালি আমাৰ গাইডলাইনটো দেখুৱাই দিওঁ ভিডিঅ' কৰি আছো ভিডিঅ' কৰিছে কথা এটা কাৰণে কৈছো এনেই নাই কোৱা ভয় কৰিছে কেলে